আজিৰ ভিডিঅ'ৰ টপিক হৈছে সৰু কৃমি। সৰু কৃমি কিমানখিনি ভয়ংকৰ এই কথাখিনি উক্ত ভিডিঅ'ত প্ৰকাশ কৰিবৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই থাকিব। প্ৰথম আলোচনা হ'ল যে আমাৰ পেটৰ লগত আমাৰ মস্তিষ্কৰ এটা সংযোগ থাকে। যেতিয়া মানুহজনৰ পেলুৰ কাৰণে পেটৰ মাজত এটা ইনফ্লেমেশ্যন হয়, অৰ্থাৎ এক প্ৰকাৰৰ বেমাৰ হয়, পেলুৱে যেতিয়া পেটৰ মাজত প্ৰভাৱ ৰাখে আৰু সেই প্ৰভাৱটোৰ নেগেটিভ সংকেত ব্ৰেইনলৈকে গুচি যায় আৰু ব্ৰেইনলৈকে গুচি যোৱাৰ পাছত কি হ'ব, মানুহজনৰ মাজত এটা বিষণ্ণতা দেখা দিব। মানুহজনৰ মাজত এটা অশান্ত এটা অৱস্থা দেখা দিব। ২ নম্বৰ কি হ'ব, অনিদ্ৰা আৰু মানসিক ক্লান্তি। সৰু কৃমিবোৰ, বিশেষকৈ ফিটা কৃমি বা সূতা কৃমি, সাধাৰণতে কি হয়, নিশাৰ ভাগত বেছি আমনি কৰে। ইয়াৰ ফলত মলদ্বাৰত তীব্ৰ খজুৱতি আৰু অস্বস্তিৰ সৃষ্টি কৰে, যাৰ বাবে টোপনিত ব্যাঘাত ঘটে। দীৰ্ঘদিন সঠিকভাৱে টোপনি নোযোৱাৰ ফলত মানুহ কি হ'ব, খিংখিঙীয়া হ'ব, মেজাজ সলনি হৈ যাব আৰু মানসিক ক্লান্তি বৃদ্ধি পাব। পেলু যিহেতু পৰজীৱীটো যেতিয়া মূল মানুহজনৰ ওপৰত ৰৈ আছে, তেতিয়া কি হ'ব, পেলুৱে দেহাৰ পৰা পুষ্টিবিলাক খাব। পুষ্টি ক'ব লাগিলে ভিটামিন B12, আইৰণ, বিভিন্ন ধৰণৰ আৰু কিছু ভিটামিনবিলাক পেলুৱে শোষণ কৰি ল'ব। আৰু ইমানখিনি শোষণ কৰাৰ ফলত কি হ'ব, মানুহজন অভাৱগ্ৰস্ত হ'ব ভিটামিনৰ ফালৰ পৰা। যদি ভিটামিনৰ অভাৱ হয়, তেতিয়াহ'লে কি হ'ব, মস্তিষ্ক চলাৰ ক্ষেত্ৰত কিন্তু ভিটামিনৰ নাটনি হ'ব। ভিটামিনৰ নাটনি হোৱাৰ লগে লগে সৰু ল'ৰা ছোৱালী যিবিলাক ষ্টুডেণ্ট, তেওঁলোকে পঢ়া শুনাত কিন্তু বাৰুকেই অমনোযোগী হ'ব, বাৰুকেই মনোযোগ দিব নোৱাৰা হ'ব আৰু মনত ৰখা শক্তি হ্ৰাস কৰিব। ইত্যাদি সমস্যা কিন্তু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পৰিবই। লগতে কি হ'ব, তেওঁলোকৰ স্বভাৱৰ মাজতো পৰিৱৰ্তন হ'ব, বিহেভিয়াৰ যিটো কোৱা হয়। তো এনেকুৱা যিবিলাক চিমটম দেখা দিয়ে, ইত্যাদি চিমটমক কভাৰ কৰে এটা হোমিঅ'পেথিক ঔষধে, যিটো ঔষধৰ নাম হৈছে চীনা। চীনা ঔষধটো এই যাৱতীয় অভাৱখিনিক পূৰণ কৰিব। বিশেষকৈ পেটৰ লগত মস্তিষ্কৰ যিটো নেগেটিভ কানেকশ্যন, এই কানেকশ্যনখিনিক সঠিক কৰিব আৰু পেলুৰ বেয়া প্ৰভাৱখিনি স্মুথলি নিয়ন্ত্ৰণ কৰিব। এনেকুৱা ক্ষেত্ৰত আমি চীনা ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আপুনি ইউটিউব চাই ঔষধ নিৰ্বাচন কথাটো পৰিপূৰ্ণ নল'ব। ভাল হোমিঅ'পেথিক চিকিৎসকৰ লগত যোগাযোগ কৰক আৰু তাৰপিছত চীনা আপোনাৰ কেঁচুৱাৰ কাৰণে বা আপোনাৰ কাৰণে কিমানখিনি সঠিক সেইটো নিৰ্বাচন কৰি চীনা ব্যৱহাৰ কৰিব। এই ভিডিঅ'টো অকল ইনফৰমেশ্যন দিয়াৰ কাৰণেহে প্ৰস্তুত কৰিছোঁ। ভালে থাকক, সুস্থ থাকক।